গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম মই পাপৰি And the breaking news মহানগৰী সুন্দৰবন নগৰত এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে সৈয়দ আলী নামৰ এজন ব্যৱসায়িক হত্যা কৰে বন্ধুৱে মিলি হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে বিগত 2 মাহ ধৰি ভাড়াতীয়া হিচাপে আছিল সৈয়দ আলী পৰিয়ালৰ সৈতে বাস কৰিছিল ব্যৱসায়িক গৰাকী গ্ৰীষ্ম বন্ধৰ বাবে পৰিয়ালৰ লোক গৈছিল ঘৰলৈ ভতিজাকৰ লগতে আছিল সৈয়দ আলী নিখা দুজন বন্ধু আহিছিল সৈয়দ আলীৰ ঘৰলৈ নিখাৰ প্ৰায় নিৰুদ্দেশ হৈ আছে দুই বন্ধু হাতীগাঁও আৰক্ষী আৰম্ভ কৰিছে তদন্ত গাৰুৱে হেঁচা দি হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীজনক আৰু দুজন বন্ধু নিখা আহিছিল তেওঁ পৰিয়ালৰ লোক গ্ৰীষ্ম বন্ধৰ বাবে ঘৰলৈ গৈছিল আৰু সেই সময়ছোৱাতে জানিব পৰা অনুসৰি নিখা অহা বন্ধুৱে হত্যা কৰিছে সেয়া স্থানীয় ৰাইজৰ মত আৰু আৰক্ষীও প্ৰাৰম্ভিক তদন্তত সেয়া প্ৰকাশ কৰিছে আমাৰে ঘৰ ভাড়াতীয়া আছিলে আমি ৰাতিপুৱা খবৰ পালো যে এনেকে ৰুমত মৰি আছে ল'ৰাটোৰ নাম সৈয়দ আলী টাইলছৰ কাম কৰিছিলে লগত কোনোবা আছিলে মানে তাৰ লগত ভতিজা এটা আছিলে সৰু ল'ৰা 16 বছৰমান বয়স হ'ব আৰু হি সৰু ল'ৰাটো কোৱা মতে আৰু দুজন লগৰ আহিছিলে তাৰ ৰুমটোত পিছে ৰুম তাতে দুটা ইহঁতে একেলগে ভাত চাত খাই সৰু বাচ্চাটো বেলেগ ৰুমত কৈছে তুমি হেতু ৰুমত থাকা আমি তিনটা একেলগে আছো কথা বতৰা পাতিম তে হেনেকে ধৰক মৰ্নিং ল'ৰাটো আকৌ উঠিছে সৰু ল'ৰাটো উঠি পেলাই যেতিয়া আপোনাৰ কামত যাব মাতিবলৈ গৈছে মাতিবলৈ যোৱাতে বোলে এনেকুৱা অৱস্থাত পাইছে আৰু দুজন যে আছিলে সেই দুজন আগতে পলালে সৰু ল'ৰাটো দেখা নাই এহঁতক আৰু এই খণ্ডত আমাক অধিক জনাব উৎপল হালৈ মই এই মুহূৰ্তত উপস্থিত আছো মহানগৰ হাতীগাঁও থানাৰ অধীনত থকা লাচিতবৰ ফুকনন পথৰ সুন্দৰবন নগৰত আৰু সুন্দৰবন নগৰৰ গৃহ নম্বৰ 44 হত্যাকাণ্ড সংঘটিত হৈছিল যাক হত্যা কৰা হৈছিল তেওঁৰ নাম হৈছে সৈয়দ আলী আৰু তেওঁৰ ঘৰ হৈছে ধুবুৰীত তেওঁ দুগৰাকীকৈ পত্নী আছিল প্ৰথমা পত্নী ধুবুৰীত থাকে আৰু আনগৰাকী পত্নীৰ সৈতে তেওঁ ইয়াতে বাস কৰিছিল কিন্তু গৰমৰ বন্ধ বাবে দিয়া বাবে দ্বিতীয়গৰাকী পত্নী 3 দিন পূৰ্বে নিজৰ ছয়গাঁৱৰ বাসগৃহলৈকে গৈছিল এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছে দুগৰাকীকৈ পত্নী আছিল প্ৰথমগৰাকী পত্নী ধুবুৰীত থাকে আৰু দ্বিতীয়গৰাকী পত্নী ছয়গাঁৱত পৰা বিয়া কৰাইছিলে তেওঁ এই স্থানতে এই ভাড়াঘৰটোতে একেলগে আছিল কিন্তু 3 দিন পূৰ্বে যেতিয়া গৰম বন্ধ দিয়া বাবে তেওঁ এই স্থানৰ পৰা গৈছিল আৰু যোৱা নিশা তেওঁৰ যিটো বাসগৃহত আছিল সৈয়দ আলী যেহেতু তেওঁৰ ঘৰ ধুবুৰীত তেওঁ নিখাৰ ভাগত দুজন সতীৰ্থ আহিছিল বন্ধু আহা বুলি উল্লেখ কৰা হৈছে সেই দুগৰাকী বন্ধুৰ সৈতে হয়তো পাৰ্টি কৰিছিল পৰৱৰ্তী পৰ্যায়ত পাৰ্টিৰ পৰা হয়তো ঘটনা কাজিয়া বা মাৰপিটৰ নিচিনা ঘটনাৰ সূত্ৰপাত হোৱাৰ কথা উল্লেখ কৰা হৈছিল এই মুহূৰ্তত সতীৰ্থই পৰিৱেশ দেখুৱাইছে যে ইতিমধ্যে ধুবুৰীৰ পৰা তেখেতসকলৰ বাসগৃহৰ লোক আহিছে আৰু তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু তেখেতসকলৰ পৰিয়ালৰ লোক আহি পাইছে আৰু দাদা কি হৈছিলে গোটেই ঘটনাটো আমি শুনা পাইছোঁ ফোন কৰিছিলে শুনা মতে আমি আহিছোঁ আৰু কি তাৰপিছত বাকীটো এতিয়া এন্দাহে ক'ব পাৰিব ক'ত কি হৈছে ঘৰ মালিকে বাকীখিনি জানিব মানে কি নাম আছিলে আপোনাৰ সৈয়দ আলী সেইটো আগতে টাইলছৰ কাম কৰিছিলে টাইলছৰ ঠিকাদাৰ আছিলে সেনেকৈ কাম কৰি আছিলে গুৱাহাটী আগৰ পৰাই মানে টাইলছৰে কাম কৰি আছে বাকীখিনি ইমান নাজানো সন্দেহ কৰিছে আপোনালোকে সন্দেহ শুনা মতে এন্দে মানে যে আছিলে আৰু যে 3জন আছিলে এই 3জনৰ কিবা কাম আছে ষড়যন্ত্ৰ কৰিছে মাৰা আৰু বাকীটো আৰু মানুহ নাই যে 3জন আছিলে বন্ধু সেই 3জনে মাৰিছে মোৰ সন্দেহ তোমাৰ এটাই অনুৰোধ এন্দক মানে ধৰিব লাগে কেনেকৈ মাৰিলে ক'ত কি কৰিব লাগে এইটো মোৰ অনুৰোধ মাৰিছে কিবা গম পাইছে নেকি নাই আমি ডিটেইলছ একো গম পোৱা নাই পুলিচ আহিছে পুলিচ দেখাবাই আমি গম পালোঁ যে তাৰ ভাড়াতে এটাক মানে মাৰি থৈ গৈছে এতিয়া কোনে মাৰিলে সেইটো তদন্ত ওলাব আমি গম নাপাওঁ মালিকৰ নাম গম পায় নেকি ঘৰ মালিকৰ নাম ৰহিছ উদ্দিন তেতিয়াৰ পৰা ভাড়া দিয়া হিচাপে আছিলে লোকজন গম পায় নেকি সেইটোও মই গম নাপাওঁ আৰু ৰহিছুদ্দিনৰ ঘৰত আমি পোৱা তথ্যমতে প্ৰায় 6 মাহ পূৰ্বৰে পৰা এই বাসগৃহত আছিলে আৰু এই মুহূৰ্তত উল্লেখ কৰিব পাৰিম যে দুয়োগৰাকী পত্নীয়ে কিন্তু এই বাসগৃহলৈকে আহিছিলে সেয়াও এটা বিশ্বস্ত তথ্য আমাৰ ওচৰত আছে আৰু ইফালে মালিগাঁৱৰ ব্যৱসায়ী হত্যাকাণ্ডৰ ৰহস্য অৱশেষত ফাদিল কৰিলে আৰক্ষীয়ে ৰাজা দেৱৰয় নামৰ লোকজনে পৰিয়ালৰ আন সদস্যৰে মিলি হত্যা কৰিছিল ৰঘুবেন্দ্ৰ গুপ্তাক মালিগাঁৱৰ কামাখ্যা ৰেল ষ্টেচনৰ সমীপতে থকা এটা ভাড়া ঘৰত বাস কৰিছিল ৰাজা দেৱৰয় আৰু তেওঁৰ ভগ্নী মাতৃ পত্নীয়ে সেইটো ভাড়া ঘৰতে মাতি আনি হত্যা কৰা হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাক আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ৰঘুবেন্দ্ৰ আৰু পৰিয়ালৰ আটাইকেইজন সদস্য ইতিমধ্যে আটাইকেইজনকে থানাত জেৰা চলাই থকা হৈছে ইয়াৰে ৰাজা দেৱৰয় পত্নী আৰু ভগ্নীক জালুকবাৰী থানাৰ পৰা উলিয়াই নিছে অন্য স্থানত সোধা পোছাৰ বাবে উল্লেখযোগ্য যে ৰাজা দেৱৰয় ভাড়া ঘৰৰ সমীপতে থকা এগৰাকী মুকবধিৰ যুৱতীকে আৰক্ষী আনিছে মুকবধিৰ যুৱতীগৰাকীকো আৰক্ষী আনিছে সোধা পোছাৰ বাবে ৰাজাৰ ভাড়া ঘৰটো ইতিমধ্যে সিল কৰিছে জালুকবাৰী আৰক্ষীয়ে ভাড়া ঘৰটোৰ কাষলৈ কাকোৱে যাবলৈ দিয়া হোৱা নাই ভাড়াঘৰৰ সন্মুখত এতিয়া আৰক্ষী মুতায়ন কৰা হৈছে
আৰু এতিয়া সমগ্ৰ হত্যাকাণ্ডটোৰ কথা পোহৰলে কেনেকৈ আহিল হত্যাৰ থলীত উদ্ধাৰ হোৱা এটা মোবাইল ফোন আৰু সেই মোবাইলৰ পাছফালে থকা এখন ফটো সেই ফটোখনে গোটেই হত্যাকাণ্ডটোৰ আচল ৰহস্য ফাদিল কৰে ফটোত ৰঘুবেন্দ্ৰ গুপ্তাৰ সৈতে এগৰাকী মহিলা আৰু এগৰাকী যুৱতী আছিল ফটোত থকা সেই যুৱতীগৰাকীৰ পৰিয়ালে হত্যা কৰিছিল ৰঘুবেন্দ্ৰ গুপ্তাক যিখিনি স্থানত মৃতদেহটো উদ্ধাৰ হৈছিল সেই স্থানতে আছিল যুৱতীগৰাকীৰ ঘৰ যুৱতীগৰাকীৰ পৰিয়ালে হত্যা কৰি পেলাই থৈছিল ব্যৱসায়ী ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহ যুৱতীগৰাকীয়ে মাতি আনিছিল ৰঘুবেন্দ্ৰ গুপ্তাক তাৰ পাছত মাতৃ পুত্ৰ কন্যা বোৱাৰী আৰু জোৱাই মিলি হত্যা কৰিছিল ৰঘুবেন্দ্ৰ গুপ্তাক যুৱতীগৰাকীৰ ককায়েক ৰাজাই হাতুৰিৰে কোবাই হত্যা কৰিছিল ৰঘুবেন্দ্ৰক তাৰ পাছত হাত ভৰি বান্ধি ঘৰৰ পাছফালে বস্তাত ভৰাই পেলাই দিছিল মৃতদেহ কিন্তু কিয় ৰঘুবেন্দ্ৰ গুপ্তাক যুৱতীগৰাকীয়ে মাতি আনিছিল সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে 5 অভিযুক্তক জেৰা চলাই থকা হৈছে আৰু ইতিমধ্যে আমি কৈছোৱে যে যুৱতীগৰাকী আৰু এইগৰাকী বয়কক আঁতৰলৈ লৈ যোৱা হৈছে তেওঁলোকক তাত সোধা পোছা চলাই থকা হৈছে বৰ্তমানলৈকে হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য পোহৰলে নাই অহা মালিগাঁৱত বৃহস্পতিবাৰে উদ্ধাৰ হোৱা মৃতদেহটো সম্পৰ্কত এতিয়া ন তথ্য পোহৰলৈ আহি আছে বৃহস্পতিবাৰে কামাখ্যা ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহ অতি নৃশংসভাৱে হত্যা কৰি ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহ পেলাই দিয়া হৈছিল হত্যা কৰা স্থানত এটা মোবাইল ফোন উদ্ধাৰ হয় ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা মোবাইল ফোনটোৰ পিছফালে কভাৰত এগৰাকী যুৱতী আৰু মহিলাৰ ফটো আছিল য'ত ৰঘুবেন্দ্ৰ গুপ্তাও আছিলে সেই ফটোখনত কিন্তু আৰক্ষীয়ে যেতিয়া মহিলাগৰাকী আৰু যুৱতীগৰাকীক এই সম্পৰ্কত সোধা পোছা কৰিছিল তেতিয়া তেওঁলোকে ৰঘুবেন্দ্ৰ গুপ্তাক চিনি নাপাওঁ বুলি কৈছিল দুয়োগৰাকীৰ ভাষ্য সন্দেহজনক হোৱাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক জেৰা কৰাত হত্যাৰ কথা পোহৰলৈ আহে যোৱা বৃহস্পতিবাৰে যি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল মালিগাঁৱত আৰু কামাখ্যা ৰেল ষ্টেচনৰ পিছপিনে এই ভাড়াঘৰটোতে উদ্ধাৰ হৈছিল সেই মৃতদেহটো যি ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু আমি ইতিমধ্যে আপোনালোকক পূৰ্বৱৰ্তী খবৰত দেখাইছিলো জনাইছিলো যি ৰাজা ৰয় বুলি মানুহজনে সেই ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক হাতুৰিৰে কোবাই কোবাই হত্যা কৰি বস্তাৰ ভিতৰত পেলাই থৈছিলে এই ভাড়াঘৰটোতে সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা দীপৰ বিলৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত মহানগৰীৰ বাবে নামি আহিছে এটা ভাবুকি দীপৰ বিলৰ পানী ব্ৰহ্মপুত্ৰলৈ ওলাই যোৱাৰ সকলো পথ বন্ধ হৈ পৰাৰ ফলত বৃদ্ধি পাইছে জলস্তৰ যাৰ ফলত ধাৰাপুৰ খনামুখ হাওৰাপাৰাৰ লগতে আজাৰাৰ কেইবাটাও স্থান প্লাবিত হৈছে ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে যদি গাড়ীগাঁও সংযোগী পথৰ স্লুইচ গেট খুলি নিদিয়ে তেনেহ'লে আৰু বহু অঞ্চল প্লাবিত হোৱাৰো সম্ভাৱনা আছে ইতিমধ্যে ধাৰাপুৰৰ খনামুখ হাওৰাপাৰা অঞ্চলত হোৱা বানে নষ্ট কৰিছে কৃষকৰ খেতি যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে এতিয়া কৃষকসকলে আমাৰ তাৰমানে দীপৰ বিলৰ আমি তাৰমানে একদম নিচে কাষত আমাৰ গাঁওখন পাৰখন আমাৰ তাৰমানে খানা নদীটো এৰি দিয়াৰ মানে হেৰি বাবদ তাৰমানে আমাৰ দীপৰ বিলখন ফুল হৈ গৈছে ফুল হৈ যোৱাৰ পিছত পানী ক'তো তাৰমানে যাবৰ জাগা নাই নহয় গতিকে আমাৰ পাৰাখনত তাৰমানে প্ৰায় মানুহৰে তাৰমানে ঘৰৰ ভিতৰত ৰাস্তাত আৰু গোটেই তাৰমানে পানী শুনা পানী এনেকুৱা তাৰমানে অৱস্থা আমাৰ পানীটো ওলাই নিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ তাৰমানে এতিয়া খানামুখৰ তাৰমানে যিটো খানা নদী আছে খানা নদীৰ সন্মুখত এখন তাৰমানে চুইচ গেট বনাইছে চুইচ গেটখন বেয়া তাৰমানে এইবাৰে তাৰমানে ভাও অৱস্থা তেনেকুৱা কৰি আৰু চুইচ গেটখন তাৰমানে এনেকুৱা ধৰণৰ বনাইছে নহয় তাৰমানে কোনো কামত নাই তাৰমানে এনেকুৱা গতিকে চৰকাৰৰ তাৰমানে আমি এটাই অনুৰোধ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে মানে যিখিনি বস্তুখিনি কামখিনি কৰে চুইচ গেটৰ কামখিনি যাতে ভাল হয় তেতিয়া আমি চুইচ গেটৰ কামখিনি হয় গতিকে ভাল হোৱাৰ কাৰণে তাৰমানে আমাৰ সেই হ'ল চুইচ গেটটো বেয়া হোৱাৰ কাৰণে আমাৰ এনেকুৱা অৱস্থা হৈছে কলিয়াবৰৰ হাতীমুৰা ভগ্ন মথাউৰিৰ সন্মুখৰ কফৰ ডেম মেৰামতিৰ কাম অব্যাহত ৰাখিছে জলসম্পদ বিভাগে বিগত 2 জুলাইত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাঙি নিছিল হাতীমুৰা মথাউৰিৰ ফলত কলঙলৈ বৈ যোৱা বাঢ়নী পানীয়ে জলপ্ৰলয় সৃষ্টি কৰে কলিয়াবৰৰ কলংপৰীয়া অঞ্চলত হাতীমুৰা স্লুইচ গেট নিৰ্মাণৰ সময়ত সন্মুখত নিৰ্মাণ কৰা কফৰ ডেমটো কাটি দিয়াৰ পিছত বিগত 21 জুনৰ পৰা স্লুইচ গেটেৰে বৈছিল ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে তাৰ পিছতে স্লুইচ গেট নিৰ্মাণৰ বিসংগতিৰ বাবে স্লুইচ গেটৰ ওপৰে হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাইছে অৱশেষত বিগত 2 জুলাইত বাঢ়নী পানীয়ে ভাঙি নিছিল হাতীমুৰা মথাউৰি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পিছতে হাতীমুৰা ভগ্ন মথাউৰিৰ সন্মুখৰ কফৰ ডেম মেৰামতি কাম আৰম্ভ কৰে জলসম্পদ বিভাগে জিঅ' বেগ পাৰ্কুপাইন পেলাই প্ৰায় 12টা দিন উকলি যোৱাৰ পিছতো কফৰ ডেমৰ মুখ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই জলসম্পদ বিভাগ উল্লেখযোগ্য যে 2017 চনতো ভাঙিছিল হাতীমুৰা মথাউৰি 2018 চনত মথাউৰি ভঙা অংশ পুনৰ মেৰামতি কৰাৰ লগতে পূৰ্বতকৈ দুগুণ বহল আৰু উচ্চতাৰে নিৰ্মাণ কৰা হৈছিল হাতীমুৰা মথাউৰি পৰৱৰ্তী সময়ত 3টা বাৰিষা কালত ব্ৰহ্মপুত্ৰক ভেটা দি আছিল হাতীমুৰা মথাউৰি দিবাকৰ দাসৰ প্ৰতিবেদন আগবঢ়াব হাতীমুৰাৰ মথাউৰি ভঙা আজি 12টা দিন হ'ল আৰু দেখা গৈছে এতিয়াও হাতীমুৰাৰ
সন্মুখৰ যি কভাৰ ডেম আছিলে এই কভাৰ ডেম নিৰ্মাণ কাৰ্য চলি আছে আমাৰ পোনে পোনে সেই দৃশ্য দেখুৱাম এয়া হৈছে হাতীমূৰা যি চুইচ গেট হাতীমূৰা মথাউৰি সংলগ্ন চুইচ গেটৰ সন্মুখৰ যি কভাৰ ডেম এই কভাৰ ডেম এইদৰে পাৰ্কোপাইন আৰু লগতে এয়া জিঅ' বেগ পাৰি এই অংশটো বন্ধ কৰাৰ চেষ্টা চলাইছে কিন্তু এয়া আধা কাম হৈছে যদিও এতিয়াও মূল অংশ বন্ধ কৰিবলৈ বাকী আছে কিয়নো পানীৰ সোঁত এতিয়াও আছে ব্ৰহ্মপুত্ৰৰ পানী এই ভঙা অংশৰে বৈ আছে এতিয়াও কলঙলৈ ইয়াত কাৰ্যবাহী যিগৰাকী অভিযন্তা আছে অভিযন্তাগৰাকী ইয়াত আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম দেখা গৈছে এই মুহূৰ্তত আপোনালোকে কাম কৰি আছে এইটো বন্ধ কৰা হৈছে কেনেকুৱা ধৰণৰ কি পৰ্যায় আগবাঢ়িছে আমি এতিয়া জিঅ' বেগ আৰু মানে পাৰ্কোপাইন লাঞ্চিং কৰি আছোঁ মুখখন বন্ধ কৰিবৰ কাৰণে এইটো এটা মানে চেলেঞ্জিং জব হৈছে কিয় মানে এখন আমি বোৱতী নদী ব্ৰহ্মপুত্ৰৰ বোৱতী নদীক মাছ বাৰিষা বন্ধ কৰিব লগা অৱস্থা আহি পৰিছে এইটো আমি যিমান পাৰোঁ দিনে ৰাতিয়ে 24/7 কাম চলি আছোঁ জিঅ' বেগ মাৰি আছোঁ দুই ছাইডৰ পৰা আৰু পাৰ্কোপাইনৰ ছাপৰ্ট লৈ আছোঁ এইটো বন্ধ কৰিবই লাগিব নহ'লেতো আৰু মানে এইটো ডুবি যাব পিছততো আৰু সেইটো যিটো ছিঙিছে সেইটোতো পিছত এদিন কৰিবই লাগিব কাৰণ সেইটো ৰোড কাম এম্বেংকমেণ্ট এইটোৰ মথাউৰি হৈ থকা নাই এতিয়া ৰাস্তা হৈ গৈছে এইটো এটা চেলেঞ্জিং জব কাৰণ বেলেগ মথাউৰি যেনেকৈ ছিঙে সেইটোতকৈ অলপ ডিফাৰেণ্ট এইটো ওলোটা মানে এনেই জেনেৰেলি কি হয় আমাৰ মথাউৰি আৰু নদীবিলাক পেৰেলেল যায় মানে সমানে সমানে যায় মথাউৰি নদী যেনেকৈ যায় পাৰে সমানে যাই থাকে তেতিয়া মথাউৰি এটা ছিঙিলে নদীৰ ফ'ৰ্চটো তাত খুন্দা নামাৰে মথাউৰিটোত খুন্দা নামাৰে চিধাকৈ গৈ থাকে এতিয়া কি হৈছে আমাৰ এটা মানে ডাইৰেক্ট কাৰেণ্ট পাৰ্পেণ্ডিকুলাৰ দিল মানে লম্বভাৱে আহি আমাক এক খুন্দা মাৰি আছে তাৰ এগেইনষ্টত কাম কৰিব লগা হৈছে সম্পূৰ্ণ উল্টা বেলেগ মথাউৰি ছিঙাৰ নিচিনা ভালেখিনি চেলেঞ্জিং জব মানে ইয়াত কোনো ৰুল ৰেগুলেশ্যন একোৱে ফ'ল' কৰিব পৰা নাই আমি চব এক্সপ্ল'ৰ কৰিছোঁ দিনে নিশাই চেষ্টা কৰিছোঁ সোনকালে বন্ধ কৰিবৰ কাৰণে তাত যিহেতু গাৰ্ড ৱাল নাই ধৰক বা যিখন চুইচ গেট কংক্ৰিটৰ অংশ মাটিৰ লগত সংলগ্ন হ'বলৈ তেনেকৈ কোনো মজবুতি নাই বুলি বহুতে কৈছে সেই সম্বন্ধে কি ক'ব সেইটো বিষয়ে মই নকওঁ কাৰণ সেইটো আমাৰ ৱেবকাষ্টৰ যিটো ডিজাইন ৱেবকাষ্ট মাষ্টৰ সংস্থা যিটো ডিজাইনে চুইচ গেটখন বনাইছে সেই ডিজাইন মতে আমাৰ মানে কাম কৰা গৈছে গতিকে তাততো মানে ফল্ট থাকিবতো নালাগে কাৰণ তেওঁলোকে দিয়া ডিজাইন মতে আমি কাম কৰিছোঁ নিশ্চয়কৈ ঘটনা আৰু তেওঁলোকে কৈছে এক দুৰ্ভাগ্যজনক ঘটনা কিন্তু 2017 চনত এই মথাউৰি ভাঙিছিল 18 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল 18 চনত কিন্তু মথাউৰি ভঙা নাছিল 19 চনত ভঙা নাছিল 20 চনৰ বাৰিষাতো কিন্তু এই মথাউৰি ভঙা আছিল কিন্তু চুইচ গেট নিৰ্মাণৰ পিছতে দেখা গৈছে এই মথাউৰি পুনৰ ভাঙিল আৰু এক জলপলয় কলিয়াবৰ সৃষ্টি হ'ল पर्यावरण से छेड़छाड़ का नतीजा हमने सबने देखा है जिस प्रकार से प्राकृतिक आपदा वगैरह आ रही है स्वाभाविक रूप से हम इसकी चिंता करेंगे तो इन सबसे बचा जा सकेगा पेड़ सदैव पर्यावरण की रक्षा करता है पेड़ पौधे एक तरह से जीवित ऋषि मुनि की तरह है जो अपना जीवन समाज के लिए देते हैं ऑक्सीजन देते हैं कार्बन डाइऑक्साइड लेते हैं और ओजोन की लेयर जिस प्रकार से डाउन हो रही है ऐसे में इसका महत्व और बढ़ जाता है मेरी अपनी ओर से ऐसे सभी अभियानों के लिए शुभकामना बधाई ৰহাৰ জুঙাল বলহুত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লৈছে আমি পুনে পুনে যাম নিৰুৎপল আমাৰ সৈতে আছে নিশ্চয় পাপৰি আমি দেখুৱাইছো ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই যি জুঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ কামৰ অগ্ৰগতি বুজ মন্ত্ৰী পীযুষ হাজৰিকা আৰু দেখুৱাইছো বৰ্তমান যি জুঙাল বলহু যি তিৱা যি সংস্কৃতি যি তিৱা জনগোষ্ঠীৰ যি গৌৰৱ বীৰ জুঙাল বলহুৰ যি ক্ষেত্ৰত যি বৰ্তমান যি সাংস্কৃতিক যি পৰ্যটন ক্ষেত্ৰত যি নিৰ্মাণ কৰি থকা হৈছে কামৰ অগ্ৰগতি বুজ লৈছে কিমান দিনৰ ভিতৰত কাম সম্পূৰ্ণ হ'ব বৰ্তমানলৈ কাম আন্তা গছনি কেনেকুৱা চলিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা আছে লগত আছে বিধায়ক ৰূপ শৰ্মা বিধায়ক জিতু গোস্বামী আৰু ৰহাৰ বিধায়ক শশীকান্ত দাস আছে আৰু যি মৰিগাঁৱৰ বিধায়ক আছে তিৱা যি অট'নমাছ কাউন্সিলৰ যিসকল বিষয়ববীয়া আছে তেওঁলোক উপস্থিত আছে আজি গড়কাপ্তানি লোকনিৰ্মাণ বিভাগৰ যিসকল উচ্চপদস্থ বিষয়া তেওঁলোক উপস্থিত আছে আৰু পাপৰি আমি দেখুৱাইছিলোঁ বিগত বৰ্ষতো যেতিয়া ৰহাৰ জুঙাল বলহুত যি পৰ্যটন ক্ষেত্ৰৰ যি আধাৰশিলা স্থাপন কৰিবলৈ আহিছিলে সেই সময়তো আমি দেখুৱাইছিলোঁ বৰ্তমান যি কামৰ অগ্ৰগতি বুজ লৈ পেলাই বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী ওলাই আহিছে আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম তেওঁ এই বিষয়ে মন্তব্য কৰিব আৰু আমি দেখুৱাই আছোঁ বৰ্তমান এয়া যি মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই উপস্থিত হৈছেহি আৰু তেওঁ যি কামৰ যিসমূহ কাম অগ্ৰগতি লাভ কৰিছে সেইসমূহতো বুজ ল'বলৈ গৈছে আমি ইয়াত দেখুৱাই আছোঁ বৰ্তমান যি কামৰ যি বুজ লৈছে আৰু এয়া আমি বৰ্তমান যি এটা কথা ক'ব লাগিব যে তিৱা যি
জনগোষ্ঠীৰ যি এক গৌৰৱ যি আৰু তিৱা জনগোষ্ঠীৰ যি সমূহ স্মৃতি খুঁৱৰি বৰ্তমান যি এক পৰ্যটন ক্ষেত্ৰ বনোৱা হৈছে, যিখন পৰ্যটন ক্ষেত্ৰই যথেষ্ট আকৰ্ষণৰ সৃষ্টি কৰিব আৰু বিভিন্ন ধৰণৰ ইয়াত দিশ যি তিৱা জনগোষ্ঠীৰ বিভিন্ন দিশসমূহ ইয়াত পৰিলক্ষিত হ'ব। কিন্তু আমাৰ লগত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছে। তিৱা জনগোষ্ঠীৰ বাবে গৌৰৱৰ বিষয় যে ইয়াত বৰ্তমান ইয়াত তিৱাসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ যথেষ্ট কথা বতৰা কৃষ্টি সংস্কৃতি ইয়াতে সংৰক্ষিত হ'ব। কিন্তু অকল তিৱা জনগোষ্ঠীয়ে নহয়, আমাৰ এই অঞ্চলটোৰ কাৰণে এটা ভাল খবৰ। আমি সকলোৱে একেলগে বসবাস কৰোঁ, তিৱা অতিৱা আমি সকলোৱে একেলগে বাস কৰোঁ। গতিকে সকলোৰে কাৰণে ভাল খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই কামটোৱে প্ৰাণ পাই উঠিছে আৰু হওক। আজিও তেওঁ কেইবাটাও ইতিমধ্যে নিৰ্দেশনা দিছে আৰু দিব। মই ভাবোঁ আমাৰ জোঙাল বলহু এই অঞ্চলটোৰ আৰু উন্নতি হ'ব আৰু ডেভেলপ। আপুনি আৰু স্থানীয় এগৰাকী যুৱক আৰু যি ৰহাটো আপুনি বিধায়ক আছিলে, বৰ্তমান জাগিৰোডৰ বিধায়ক। গতিকে ৰহাবাসীৰ বাবে এক ডাঙৰ উপহাৰ। ডেফিনেটলি আমাৰ এই গোটেইটো মই কৈছোঁ যে এই অঞ্চলটোৰে আমাৰ গোটেই অঞ্চলটোৰে সকলোৰে কাৰণে ভাল হ'ব। কাৰণ ইয়াতে যদি পৰ্যটক আহে এটা ডেফিনেটলি আৰু যদি ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ বনি আছে কমপ্লিট হোৱাৰ পাছত জেগাটোৱে বদলি যাব। আমাৰ এই অঞ্চলৰ নগাঁও মৰিগাঁও সকলোৰে কাৰণে ভাল লগা পৰিৱেশ এটা হ'ব। মই স্থানীয় ব্যক্তি হিচাপে অত্যন্ত সুখী। নিশ্চয় আছিলে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, লগত আছে বিধায়ক ৰূপক কুমাৰ ডাঙৰীয়া আছে, বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আছে, সখীকান্ত দাস আছে, ৰমাকান্ত দেউৰী আছে, তিৱা সাহিত্য সংস্কৃতি পৰিষদৰ যিসকল উচ্চপদস্থ বিষয়া তেওঁলোক আছে আৰু যি বৰ্তমান নগাঁও জিলা প্ৰশাসনৰ যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষ তেওঁলোকে ইয়াত আহি পেলাই উপস্থিত হৈছেহি। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তন্নকৈ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিছে, কিমানখিনি কাম অগ্ৰগতি লাভ কৰিলে, কিমানখিনি কাম আগবাঢ়িলে। যিহেতু এক বিশাল ক্ষেত্ৰ সামৰি পেলাই ইয়াত যি পৰ্যটন ক্ষেত্ৰ ভাগ যি ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আজি আহিছে, আহি পেলাই ইয়াত তেওঁ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিব পাৰি। গতিকে আমি ইয়াৰ পৰা তেওঁ দিশসমূহ পৰ্যবেক্ষণ কৰি আহিয়ে তেওঁ ইয়াত সাংবাদিকক সম্বোধন কৰিব। আমি দেখুৱাই আছোঁ এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যি তিৱা স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যি জোঙাল বলহুত যি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যি ইয়াত এক পৰ্যটন ক্ষেত্ৰৰ যি নিৰ্মাণ কৰি থকা হৈছে, সেই ঠাইটুকুৰাত তেওঁ আহি পেলাই প্ৰতিটো দিশ তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু তাৰপিছতে তেওঁ সাংবাদিকক সম্বোধন কৰিব আৰু তেওঁ এই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁ সাংবাদিকক জনাব কিমান কামৰ অগ্ৰগতি হ'ল, কিমানখিনি কাম আগবাঢ়িছে, কিমান দিনৰ ভিতৰত আপুনি আগবাঢ়িব। আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। দক্ষিণ কামৰূপৰ সুন্তলিত এটা হত্যাকাণ্ডৰ ঘটনা। হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কিশোৰৰ মৃতদেহ। মৃত কিশোৰজন 16 বছৰীয়া উহা বালি। কিশোৰজনৰ শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে। দুৰ্বৃত্ত হানি খুজি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আকৌ এবাৰ এইখিনিতে কৈছোঁ যে দক্ষিণ কামৰূপৰ সুন্তলিত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে কিশোৰৰ মৃতদেহ। মৃত কিশোৰজন 16 বছৰীয়া উহা বালি। কিশোৰজনৰ শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট। দুৰ্বৃত্ত হানি খুজি হত্যা কৰাৰ সন্দেহ। তার হাত ভরিবলে বান্ধা আছিল, দড়ি এডালো তাৰমানে ইয়াত আছে। আমি তাৰমানে দড়ি এডাল তাৰমানে ইয়াত প্ৰত্যক্ষভাৱে ই কৰিলোঁ, দেখিলোঁ। তো তেওঁৰ যিটো স্পৰ্ট আছে, আমি স্পৰ্ট হিচাপে আমি তাৰমানে গম পালোঁ যে এইটো আচলতে আত্মহত্যা নহয়, এইটো তাৰমানে ডাইৰেক্ট কোনোবা দুষ্ট চক্ৰই তাৰমানে এইটো মানে কিবা কাম সংগঠিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ৰাজ্যৰ তৰফৰ পৰা হয় তাৰমানে এইটো এটা মানে অনুমান কৰিব পাৰি। এইটো আমাৰ ঘৰতে তাত আমাৰ চোতালত তাৰমানে পৰি আছিল, ইয়াতে তাৰমানে আছিল পৰি আছিল। তো সেই হিচাপে তাৰমানে হাত ভৰি তাৰমানে বান্ধা বুলি আঘাত তাৰমানে আমি যিটো তাৰমানে আহি কিনে চালোঁ যে তাৰমানে গলৰ তাৰমানে তলৰ ফালে এটা তাৰমানে আঘাত তাৰমানে দেখিবলৈ পোৱা গৈছে। পুনৰ এবাৰ চাই লওঁ আহক টপ হেডলাইনছ।